নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ পল্টন বজাৰ ৰেলৱে ষ্টেচন আৰু কিছু মুহূৰ্তৰ পাছতেই অসমৰ পৰা এটা কালাৰ পাইটৰ দল বৃহৎ দল প্ৰায় ৭২জনীয়া এটা দল গুৱাহাটীৰ পৰা কেৰালা অভিমুখে ৰাওনা হ'ব যিহেতু কেৰালাত অনুষ্ঠিত হ'বলৈ গৈ আছে অহা ২৭ৰ পৰা ২৯ মাৰ্চলৈ ৰাষ্ট্ৰীয় কালাৰ পাইট চেম্পিয়নশ্বিপ আৰু অসমৰ পৰা ৭২জনীয়া এটা খেলুৱৈ দলে অংশগ্ৰহণ কৰিব মূল আছে বিজয়ী জাবানে দেখা পালে সমগ্ৰ পৰিৱেশ যিহেতু ৰাষ্ট্ৰীয় কালাৰ পাইট চেম্পিয়নশ্বিপ অহা ২৭ৰ পৰা ২৯ মাৰ্চলৈ কেৰালাত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এটা বৃহৎ দলে অসম কালাৰ পাইট দলক প্ৰতিনিধিত্ব কৰিব আৰু গুৱাহাটীৰ পৰা কিছু সংখ্যক খেলুৱৈ ইয়াতে উঠিব ৰেলৱে ষ্টেচনত বিবেক এক্সপ্ৰেছৰ জৰিয়তে তেখেতসকল ৰাওনা হ'ব মই খেলুৱৈসকলৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম লগতে পাপু খান্দাগুৰি আছে অসম কালাৰ পাইট সন্থাৰ সন্মানীয় সম্পাদক আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এটা ৭২জনীয়া দল গৈ আছে এটা বৃহৎ দল গৈ আছে আৰু গুৱাহাটীৰ পৰা কিছু সংখ্যক খেলুৱৈ উঠিব গতিকে খেলখন কেনেকুৱা ধৰণৰ প্ৰত্যাশা কৰিছে কি ক'ব গোটেইখিনি কথা ধন্যবাদ নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ সকলো শ্ৰোতাকে আমি এটা ভাল খবৰ জনাব বিচাৰিছোঁ যে সমগ্ৰ অসমৰ পৰা 72 প্লেয়াৰ্ছ আৰু প্লাছ 10 অফিচিয়েল আমাৰ 18 নেশ্যনেল কালাৰ পাইট চেম্পিয়নশ্বিপ ত্ৰিবেন্দ্ৰম চেণ্ট্ৰেল ষ্টেডিয়ামত হ'ব গৈ আছে য'ত আমাৰ তিনিচুকীয়াৰ পৰা লৈ ডিব্ৰুগড় ধেমাজি মাজুলী যোৰহাট কাছাৰ কৰিমগঞ্জ হোজাই গুৱাহাটী দৰং নগাঁও গোৱালপাৰা কোকৰাঝাৰ তামোলপুৰ এনেকুৱা আমাৰ প্ৰতিটো ডিষ্ট্ৰিক্টৰ পৰাই 72 প্লেয়াৰ্ছ গৈ আছে যিখিনি প্লেয়াৰ্ছে ছিনিয়ৰ্ছ প্লেয়াৰ্ছে মানে আপোনালোকে গম পায় যে 39 নেশ্যনেল গেমছ এইবাৰ নৰ্থ ইষ্ট মেঘালয়ত হ'বলৈ গৈ আছে তো তাৰে ছিলেকশ্যন ট্ৰায়েলো হৈ আছে ফেডাৰেশ্যনৰ আৰু লগতে খেলো ইণ্ডিয়া ইউথ গেমছ যিটো আপোনাৰ হায়দৰাবাদত হ'ব গৈ আছে তেলেংগানাত তো তাৰো ছিলেকশ্যন আমাৰ জুনিয়ৰ আৰু ছাব জুনিয়ৰৰ মাজত হ'ব তো আমাৰ এটা বৃহৎ দল সেইটো কাৰণে গৈ আছোঁ আৰু আশা কৰোঁ আমি এটা ভাল পদক লৈ বা আমি ভাল এটা টীম নেশ্যনেল গেমছ আৰু খেলো ইণ্ডিয়াৰ কাৰণে আমি ৰেডি কৰিব পাৰিম কিমানখনমান ৰাজ্য থাকিব তাতে অল অভাৰ ইণ্ডিয়া আহি আছে 28 ষ্টেট আছে আৰু কি ইভেণ্টত পাৰ্টিচিপেট কৰিব অসমে এবাৰ আমাৰ 9টা ইভেণ্ট আছে কালাৰী পাইটত সেই 9টা ইভেণ্টতে অসমে প্ৰতিটো ইভেণ্টতে আমাৰ কৰিব আৰু কেটেগৰী ৱাইজ চাব গ'লে জুনিয়ৰ ছাব জুনিয়ৰ ছিনিয়ৰ 3টা কেটেগৰীয়ে কৰিব যোৱাবাৰ কেনেকুৱা পাৰফৰ্মেঞ্চ আছিলে আৰু এইবাৰ কেনেকুৱা ধৰণৰ ফলাফল আশা কৰিছে আপোনালোকে যোৱাবাৰ আমি অল ইণ্ডিয়াত ছেকেণ্ড পজিশ্যন পাইছিলোঁ আমি 130 ষ্টুডেণ্ট আমি যোৱাবাৰ লৈ গৈছিলোঁ আৰু তাতে আমি 18জন নেশ্যনেল গেমছৰ কাৰণে আমি কোৱালিফাইড হৈছিলোঁ তো উত্তৰাখণ্ডত যিটো নেশ্যনেল গেমছ হৈছিলে চ' আমি এইবাৰো খুব আশাবাদী যিহেতু আমাৰ নৰ্থ ইষ্ট আমাৰ অসমৰ পৰা মেঘালয় বহুত বেছি দূৰ নহয় আমি এটা ভাল টীম 18 জেগাত আমি এইবাৰ অলপ ডবল কৰিম বুলি আমি আশাবাদী যিহেতু বিবেক এক্সপ্ৰেছ যোগে যাব গুৱাহাটীৰ পৰা কেইটা বজাত ট্ৰেইন আছে আৰু কেইটা বজাত তাতে গৈ পাব বিবেক এক্সপ্ৰেছত আমি গুৱাহাটীৰ পৰা এইটো 6:45 ইয়াৰ পৰা গুৱাহাটী ষ্টেচনৰ পৰা ওলাব আৰু এইটো 26 তাৰিখে ৰাতি 9টা বজাত কেৰেলা গৈ পাম তিৰুৱনন্তপুৰমত আৰু আমি তাৰ পৰা ৰিটাৰ্ণ হ'ম 30 তাৰিখে হয় খেলুৱৈসকলৰ লগত কোন গৈ আছে অফিচিয়েল মই এজ এ কোচ হিচাপে গৈ আছোঁ আৰু কাছাৰৰ ছেক্ৰেটাৰী আমাৰ ৰামজয় ছাৰ তেখেতেও কোচৰ হিচাপত গৈ আছে গাৰ্লছৰ কোচ লগতে আমাৰ কোকৰাঝাৰৰ বিল্লু কুমাৰ ব্ৰহ্ম তেখেতেও গৈ আছে জুনিয়ৰ বয়জৰ কোচ হয় আৰু লগতে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী মেডাম এজনী আছে গীতাঞ্জলি দাস তেখেতেও গাৰ্লছ মেনেজাৰ হৈ পেলাই গৈ আছে নিশ্চয়কৈ আপোনাৰ ওচৰলৈ আকৌ আহি মই আৰু দুগৰাকীমান খেলুৱৈৰ লগতে আছে যিহেতু আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কি হিচাপে গৈ আছে মই খেলুৱৈ হিচাপে গৈ আছোঁ কি ইভেণ্টত পাৰ্টিচিপেট কৰিব মই কুৰ্মী কেনেকুৱা আশা আছে প্ৰেক্টিছ ভালকৈ কৰিছোঁ আশাবাদী এতিয়া আৰু চেষ্টা কৰিম যিমান পাৰোঁ নেশ্যনেল আগতো খেলিছে আপুনি নেশ্যনেল খেলা নাই মই নেশ্যনেল গেমছ খেলা নাই নেশ্যনেল চেম্পিয়নশ্বিপ খেলিছোঁ বেলেগ গেম হয় পাপু ছাৰৰ কথা কি ক'ব ছাৰে ল'ৰা ছোৱালীখিনিক আমাৰ অসমৰ যিমান ল'ৰা ছোৱালী আছে সকলোখিনিক মানে বহুত সুবিধা দিছে কাৰণ প্ৰেক্টিছ কৰোৱাইছে লগতে ইয়াতে এটা ভাল কেম্প কৰাইছিলে সেইখিনি ল'ৰা ছোৱালীখিনি এতিয়া আমি সম্ভৱ ভাল ৰিজাল্ট হ'ব নিশ্চয় নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ মই গুৱাহাটীৰে হয় মই লং ষ্টিক কেনেকুৱা আশা কৰিছা আশাটো ভালেই কৰিছোঁ আমি প্ৰেক্টিছ কৰিছোঁ যিহেতু প্ৰেক্টিছ কৰা হিচাপে ফলটো ভালেই হয় আৰু নেশ্যনেল চেম্পিয়নশ্বিপ খেলিছা নে আগতে হয় আগতে খেলিছোঁ যোৱাবাৰ কেনেকুৱা আছিলে যোৱাবাৰো ভাল আছিল ৰেংকিং আহিছে কিন্তু এবাৰ খেলো ইণ্ডিয়া ইউথ গেমছৰ কাৰণে ছিলেকশ্যন কৰা হ'ব লগতে নেশ্যনেল গেমছৰ কাৰণে ছিলেকশ্যন কৰা হ'ব গতিকে এখন টুৰ্ণামেণ্ট গুৰুত্বপূৰ্ণ হয় গুৰুত্বপূৰ্ণ হয় বহুতখিনি আমি যদি ইয়াতে ৰেংকিং আনিব পাৰোঁ বা তাৰে পিছতো আমি আৰু চিলেক্ট হ'ম বেলেগ খেলৰ কাৰণে
কালাৰপেট্ৰ এছ'চিয়েশ্যনৰ কথা কি ক'বা? তোমালোকক এখন মঞ্চ প্ৰদান কৰিছে, কি ক'বা? হয়, এইখনত মানে আহি কিনে আমাৰ মানে ইয়াতে বহুত নতুন নতুন মানে ইভেণ্টো শিকিছোঁ আমি, হেৰিও খেলিব পৰা হৈছোঁ বেলেগ বেলেগ, আৰু মানে আহি কিনে মানে কৰি কিনে ভাল লাগে হেৰি কিনে এইখিনি জেগা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ মই গোৱালপাৰা। কেনেকুৱা লাগিছে? ভালে। কিহত পাৰা খেলিবা? মাৰবাৰ। কেনেকুৱা আশা কৰিছা? ভালে। ভাল আশা কৰিছা। গ'ল পাবা? পাম। তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কি হিচাপে গৈ আছে? আমার অ্যাকচুয়ালি টিম কোচ গার্লসের টিম গেছে আর কি। তো অ্যাকচুয়ালি আমি সিজা থেকে এসেছি, তো ধন্যবাদ আমি পাপ্পু স্যারকে। তো আমরা অ্যাকচুয়ালি বহুত বড় টিম নিয়ে যাচ্ছি আসাম থেকে। তো পাপ্পু স্যার অনেক সবাইকে গাইড করেছে অনেক দিকে। আসামে যে আগেও 37, 38 ন্যাশনাল গেমস গিয়েছে, আমাদের বরাকবেলিতেও গিয়েছিল, 2 জন হেমন্ত দাস গিয়েছিল। তো এবার আমরা আশাবাদী আছি যে আমাদের এখান থেকে আসাম টিম বেস্ট টিম ভালো রেজাল্ট করে আসবে, আর ভালো রেজাল্ট করলে ভালো পদক নিয়ে আসবে। আমাদের আশাবাদী যে আমাদের আসাম টিমের ফার্স্ট হয়ে আসবে। আর পাপ্পু স্যারকে আমি অনেক অনেক ধন্যবাদ দিচ্ছি, আর আপনার গগো স্পোর্টসকে আমাদের কাছে তরফে আপনাকে অনেক ধন্যবাদ। থ্যাংক ইউ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ। তুমি আগতেও খেলিছা? হা ছাৰ, মই আগতে খেলিছোঁ নিউজিলেণ্ড। এবাৰ কেনেকুৱা আশা কৰিছা? আশাটো মই বহুত ভাল কৰিছোঁ। মই শ্ৰীভূমি ডিষ্ট্ৰিক্ট হৈ আহিছোঁ, বৰ্তমান কৰিমগঞ্জ ডিষ্ট্ৰিক্ট, বর্তমান শ্রীভূমি ডিস্ট্রিক্টর 2 জন প্লেয়ার যাচ্ছি। তো আসাম থেকে যে একটা বড় টিম নিয়ে যাচ্ছি আমরা, আমি একজন জেনারেল সেক্রেটারি ছিলাম ডিস্ট্রিক্টে, তবে আমিও পার্টিসিপেট করব। তাই আশা করছি সবাই আমরা ভালো একটা পজিশন নিয়ে আসবো, কারণ আগের বছরে আমরা 2nd পজিশনে ছিলাম। কালারিপাইটু বড় একটা নাম করেছে, ন্যাশনাল গেমস খেলছে, খেলো ইন্ডিয়া খেলছে। আমাদের পাপ্পু স্যার আসামের জেনারেল সেক্রেটারি, উনি এই কালারিকে অনেক আগে নিয়ে যেতে চাচ্ছেন, কারণ কালারিটা আমাদের প্রাচীন মার্শাল আর্ট। আমরা এটাকে নিয়ে অনেক আগে যেতে চাই এবং এটা দিয়ে আমাদের দেশের নাম উজ্জ্বল করতে চাই। আমার সকল স্টুডেন্টের প্রতি একটা ভালো আশা আছে যে সবাই ভালো পারফরমেন্স করবে, কারণ অনেক দীর্ঘ সময় থেকে তারা প্র্যাকটিস করে যাচ্ছে, এবং আমাদের স্যার পাপ্পু স্যার যিনি সবাইকে যেভাবে এই কালারির দিকে অগ্রসর করেছেন, এত কম সময়ে যে আসামের মধ্যে কালারিটাকে এতটুকু ডেভেলপ করতে পারেছেন, ওটাই আমাদের জন্য কাফি। আমরা ভালো একটা আশা করছি, একটা ভালো পদক নিয়ে আসবো। থেংক ইউ। তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আৰু দুগৰাকীমান খেলুৱৈৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম মিছ জিত নোৱাৰা বেগম, ক'ৰ পৰা আহিছা? দৰঙৰ পৰা। কি ক'বা? নেশ্যনেল চেম্পিয়নশ্বিপলৈ গৈ আছা, কেনেকুৱা আশা কৰিছা? ভালদৰে আশা কৰিছোঁ গ'ল্ড মেডেলত। সপোন কি আছে তোমাৰ কালাৰীপেট্ৰক লৈ? কালাৰীপাইটুলৈ ব্লেক কামাণ্ডো হোৱা সপোন আছে। পাপ্পু ছাৰৰ কথা কি ক'বা? পাপ্পু ছাৰে বহুতখিনি সহায় কৰিছে আৰু মানে বহুত আগুৱাই লৈ গৈছে আৰু আমাক। আগতে নেশ্যনেল চেম্পিয়নশ্বিপ খেলিছানে? খেলিছোঁ। আৰু এইবাৰ ইয়ুথ গেমছৰ কাৰণে চিলেকশ্যন হ'ব, লগতে নেশ্যনেল গেমছৰ কাৰণে চিলেকশ্যন হ'ব, গোটেই গুৰুত্বপূৰ্ণ খেলখন। চিলেকশ্যন হ'ম বুলি আশা আছে? আশা আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী জিজ্ঞাসা আম্ফি। কি ক'বা? কেনেকুৱা লাগি আছে? বহুত ভালেই লাগিছে। আগতেও নেশ্যনেল গেম খেলিছোঁ, তাৰপিছত এইবাৰো সকলোৱে যেন পদক পাই আহে এইটোৱে আশা কৰিছোঁ, আৰু পদকৰ লগতে আমি ট্ৰফিটোও পাই আহোঁ যেন এইটো। এছ'চিয়েশ্যনৰ কথা কি ক'বা? ছাৰক ধন্যবাদ জনাব খুজিছোঁ, এছ'চিয়েশ্যনকো ধন্যবাদ জনাব খুজিছোঁ আমাক ইমানখিনি আগবঢ়াই অনাৰ কাৰণে। সকলো ডিষ্ট্ৰিক্টৰ পৰা এজন এজনকৈ হ'লেও সকলোকে ষ্টুডেণ্টছ বাছি অনাৰ কাৰণে, আমাক ইমানখিনিলৈকে অনাৰ কাৰণে ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ। তোমাৰ ওচৰলৈ আহিছোঁ। কি পাইছা? দৰং। কি ক'বা? ছাৰক ধন্যবাদ জনাইছোঁ, মানে আমাক আগুৱাই নিয়াৰ কাৰণে। তাৰপিছত কি ইভেণ্টত খেলিবা? শ্বৰ্ট এঞ্চেল আৰু মাৰবাইটু। আগতে খেলিছানে? হয়। খেলিছা। এইবাৰ খেলখন গুৰুত্বপূৰ্ণ, যিহেতু ইয়ুথ গেমছ আৰু খেলো ইণ্ডিয়া ইয়ুথ গেমছৰ কাৰণে হয়। আৰু নেশ্যনেল গেমছৰ কাৰণে চিলেকশ্যন কৰা হ'ব। হয়, চিলেকশ্যন হ'ম বুলি আশা আছে? আছে বাৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম মনোৱাৰা বেগম, মই বৰপেটা জিলাৰ পৰা আহিছোঁ। মই আগতে এইটো গেম খেলা নাছিলোঁ, এইবাৰে ফাৰ্ষ্ট খেলিম, আৰু সকলোৱে যেনে আশীৰ্বাদ কৰে সেইকাৰণে বহুত আশাবাদী, আৰু তাতে যাই কিনে ভাল ফলাফল গোটেইকেইটা লাভ কৰি আহক, মই সেইটোৱে কামনা কৰোঁ। এইখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ নামটো? মোৰ নাম জেনি ৰজা ৰাভা, ক'ৰ পৰা আহিছা? গোৱালপাৰা। কেনেকুৱা আশা আছে? ভালে লাগি আছে খেলাব, কি পাবা? গ'ল পাব ইচ্ছা আছে। গ'ল পোৱাৰ আশা আছে? তোমাৰ নামটো? নমস্কাৰ, মনশ্ৰী সমৃদ্ধি ৰাভা, ক'ৰ পৰা আহিছা? গোৱালপাৰা। কি ইভেণ্টত খেলিবা? চুমৰি গ'ল। কেনেকুৱা আশা আছে? ভাল। ভাল আশা আছে।
আৰু এগৰাকী খেলুৱৈ আছে, মই তোমাৰ ওচৰলৈ আহিছোঁ। তুমি আগতেও খেলিছা? হয়, নমস্কাৰ, মোৰ নাম উৰ্বশী স্বৰ্গীয়াৰী। মই আগতেও নেশ্যনেল গেমছ খেলিছোঁ, 37 নেশ্যনেল গেমছ কালাৰীপাৰাটোত। লগতে খেলি পদকো পাইছোঁ আৰু জবো কৰি আছোঁ মানে বাক্সা ডিষ্ট্ৰিক্টত। এইবাৰো আশালৈ গৈ আছোঁ যে এইবাৰো মই মেডেল লৈ আহোঁ নেশ্যনেল ফেডাৰেশ্যনত। এইবাৰো মেডেল লৈ আহি আকৌ নেশ্যনেল গেমছত আকৌ ছিলেকশ্যন হৈ আকৌ পাৰ্টিচিপেট কৰিব পাৰোঁ, সেইটোৱে কামনাত গৈ আছোঁ। যিহেতু 72জনীয়া দল গৈ আছে, বৃহৎ দল গৈ আছে, গোটেই অভাৰঅল দলটোক লৈ কেনেকুৱা আশা আছে? এটা ডাঙৰ টীম গৈ আছে এবাৰ। চবৰে পৰা মানে মেডেল ডাঙৰকৈ আনিম, আমি বহুতখিনি আনিম সেইবুলি আশা কৰি গৈ আছোঁ আমি। তোমাৰ এই যাত্ৰাত এছ'চিয়েশ্যনৰ কেনেকুৱা আছিলে ছাপোৰ্ট? আমাৰ আছাম কালাৰী এছ'চিয়েশ্যনে বহুতখিনি আমাক ছাপোৰ্ট কৰিছে। লগতে আমাৰ পাপুখান ছাৰ, অসমৰ ছেক্ৰেটাৰী ছাৰ, বহুতখিনি মানে সহায় যোগিতা কৰি আমাক আগবঢ়াই লৈ আহিছে আৰু সেইখিনিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই শেষত আকৌ পুনৰবাৰ পাপুখান ডাঙৰীয়া ওচৰলৈ আহিব চেষ্টা কৰিছোঁ। নেশ্যনেল গেমছ খেলা বা চাকৰি কৰ্মসংস্থাপন লাভ কৰা কেইবাগৰাকীও প্লেয়াৰ আছিলে কালাৰীপাট্টৰ, আৰু এই দলটোত কিমানমান তেনেকুৱা ধৰণৰ প্লেয়াৰ আছে? যিহেতু আপুনি গম পায় যে এইবাৰ আমাৰ অসমত ইলেকশ্যন আছে, চ' যিখিনিয়ে আমাৰ আগন্তুক 37 নেশ্যনেল গেমছত চাকৰি পাইছিলে তেওঁলোকৰ বহুকেইজনৰে মানে ইলেকশ্যনৰ ডিউটি লাগিছে। তেওঁলোকে সেইকাৰণে যাব পৰা নাই। ইয়াৰ মাজত আমাৰ উৰ্বশী আছে, গোৱা নেশ্যনেল গেমছত খেলিছিলে, তাই চাকৰি পাইছে আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট ছালমাৰা ডিপাৰ্টমেণ্ট, তাতে আছে কমিশ্যনাৰ অফিচত। আৰু বাকী আমাৰ খেলো ইণ্ডিয়াৰ মেডেলিষ্ট আছে, বহুকেইজন খেলো ইণ্ডিয়া মেডেলিষ্ট আছে, বহুত ভাল ভাল প্লেয়াৰ আছে আৰু নেশ্যনেল মেডেলিষ্টো আছে। চ' এইবাৰ আমি আশাবাদী যে আমি 39 নেশ্যনেল গেমছৰ কাৰণে নতুন প্ৰজন্মৰ পৰা ভাল ভাল প্লেয়াৰ আমি অসমক দিব পাৰিম। যোৱাৰ আগমুহূৰ্তত অসমবাসীৰ পৰা নিশ্চয় আশীৰ্বাদ বিচাৰিব। হয়, আপোনাৰ চেনেলৰ মাধ্যমেদি সমূহ অসমবাসীৰ ওচৰতে আমি আশীষ বিচাৰিছোঁ যে আমাৰ এই কালাৰীপাৰাটো টীমটোৱে যিদৰে 37, 38 নেশ্যনেল গেমছত প্ৰদৰ্শন দেখাইছে, 39 নেশ্যনেল গেমছ যিহেতু মেঘালয়ত হ'ব গৈ আছে, তাতো এটা সুন্দৰ প্ৰদৰ্শন দেখাই অসমক যিমান পাৰোঁ মেডেল টেলিত আগবঢ়াব বুলি আপোনালৈ অনুৰোধ কৰিছোঁ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্ট জামানক এটা পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাম। আৰু যিহেতু কিছু মুহূৰ্তৰ পাছতে পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ পৰা কেৰালা অভিমুখে ৰাওনা হ'ব 62জনীয়া অসমৰ কালাৰীপাট্টৰ দলটো, আৰু 27ৰ পৰা 29 মাৰ্চলৈ ৰাষ্ট্ৰীয় কালাৰীপাট্টৰ চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'বলৈ গৈ আছে, আৰু অসমৰ পৰা বৃহৎ সংখ্যক এটা দলে অংশগ্ৰহণ কৰিব এই চেম্পিয়নশ্বিপত। আমি আশা কৰিম যিহেতু এইখন খেল গুৰুত্বপূৰ্ণ, যিহেতু খেলো ইণ্ডিয়া ইউথ গেমছ আৰু নেশ্যনেল গেমছত ছিলেকশ্যন হ'ব এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰা, আমি আশা কৰিম অসমৰ পৰা অভিলেখ সংখ্যক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনক, লগতে খেলো ইণ্ডিয়া ইউথ গেমছ বা নেশ্যনেল গেমছৰ কাৰণে ছিলেকশ্যন লাভ কৰক। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদ্যালয় চাই থাকিব গো স্পৰ্টছ এনি। ধন্যবাদ। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।